নমস্কাৰ, মোৰ নাম প্ৰহ্লাদ ভূঞা। মই আজি আপোনালোকক কিছুমান অনলাইন ঠগ প্ৰৱঞ্চনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। যে আপোনালোকে যিবিলাক এডভাৰটাইজমেণ্ট চায়, ফেচবুক এডভাৰটাইজমেণ্টেই হওক বা ইনষ্টাগ্ৰামেই হওক, কিছুমান ইউটিউবাৰে কিছুমান দোকানৰ এডভাৰটাইজমেণ্টবিলাক দিয়ে বা দোকানীবিলাকেই নিজেই নিজৰ পেজত এডভাৰটাইজমেণ্ট দিয়ে যে কম দামত 500 টকা 550 টকাত লেপটপ পায়, 199ত পায়, কিবা কিবি এইবিলাক এনেকৈ দেখুৱাই থাকে। এইবিলাক কথাত আপোনালোকে যদি এইবিলাক যদি এডভাৰটাইজমেণ্ট চাই পেলাই যদি আপোনালোকে অৰ্ডাৰ দিয়ে, জানিব নিশ্চয় ঠগ। গতিকে প্ৰথমে সিহঁতে কি কৰিব, এটা এডভান্স এমাউণ্ট ল'ব 200-300 টকা। তাৰপিছত কি কৰিব, বস্তুটো আপোনাৰ নামত এখন বিল বনাই পেলাই পঠিয়াই দিব হোৱাটছএপত পঠিয়াই দিয়াৰ পিছত আপোনাক ক'ব আপুনি অলপ পইচা দিব লাগিব। পইচাটো কেনেকৈ ক'ব, যে আপোনালোকৰ লোকেশ্যনটো টেগ কৰিবৰ কাৰণে আপোনালোকে 300-400 টকা এটা পঠিয়াই দিব লাগিব। সেইটো পঠিয়াই দিয়াৰ পিছত আকৌ ক'ব আপোনাৰ তাৰে এটা এমাউণ্ট ঘূৰাই দিয়া, লোকেশ্যনটো টেগ কৰি। এইবিলাক ঠগবাজি। তাৰপিছত লাহে লাহে আপোনাক দেখুৱাব হোৱাটছএপত এইবিলাক লেপটপৰ সম্পূৰ্ণ বস্তুবিলাক দেখুৱাই দিয়ে। আপোনাক ক'ব যে পইচাটো লেপটপটো আমি পঠিয়াই দিম, কিন্তু আপোনাৰ লোকেশ্যনৰ কাৰণে আকৌ আপুনি 2000-5000 এনেকৈ কিবাটো 550 টকা, তাৰে 250 টকা প্ৰথমে দিব লাগিব বুলি ক'লে। মই বোলো ঠিক আছে, ইমান ধুনীয়া যদি আৰু সঁচাকৈ হয় তেতিয়াহ'লে 250 টকা এটা দিয়া হ'ল। 250 টকাটো দিয়াৰ পাছত সিহঁতে নেক্সট ডে ৰাতিপুৱা মোক কেনেকৈ পেকেজিং গোটেই লেপটপবিলাকৰ কি ধুনীয়া একদম বঢ়িয়াকৈ ভিডিঅ' বা ফটো পঠিয়াই দিলে যে আপোনাৰ লেপটপ এতিয়া পেকিং হৈ যাব আৰু যাব লাগে, পইচা আপোনালোকৰ আহি যাব, পাই যাবগৈ সোনকালে। মই বোলো ঠিক আছে, ভাল কথা। তাৰপিছত আকৌ 2 ঘণ্টামান বজাত ফোন এটা আহিল যে আপোনাৰ লোকেশ্যনটো টেগ কৰিব লাগিব, গতিকে আপুনি আৰু 399 টকা এটা দিব লাগিব। 399 টকা, তাৰে 199 আপোনাক ঘূৰাই দিয়া হ'ব। তাৰপিছত মই ভাবিলোঁ ইমান ধুনীয়া লেপটপ, কি কৰোঁ যে বস্তুটো এবাৰ ট্ৰাই কৰি চালোঁ। তাৰপিছত 399 দি দিলোঁ। দিয়াৰ পিছত লেপটপটো আহিব বুলি ভাবিলোঁ। সন্ধিয়া সময়ত আকৌ এটা ফোন আহিছে যে আপোনাৰ লেপটপটো গুজৰাটৰ পৰা একেদিনাৰ ভিতৰত 3-4 ঘণ্টাৰ ভিতৰত শ্বিলঙত পাই গ'ল বোলে এতিয়া ল'ৰা এটা আহি আছে, আপোনাক ডেলিভাৰ কৰি দিব, আপুনি 3500 টকা দিব লাগিব, আপোনাৰ লোকেশ্যনটো ট্ৰেক কৰিব লাগে আৰু আধা পইচা ঘূৰি আহিব। এনেকৈ কৰি সদায় সেয়াতে ঠগবাজি কৰিছে। এনেকুৱা জালত যাতে আপোনালোকে নপৰে, তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ যে ফেচবুকৰ এডভাৰটাইজমেণ্টবিলাক চাই যদি আপোনালোকে বস্তুবিলাক মগায়, তেতিয়াহ'লে জানিব সদায় আপুনি ঠগবাজি। মই ইয়াৰ দোকানখনৰ ডিটেইল ফটো আৰু কি ক'ত কেনেকৈ মোৰ নামত বস্তুবিলাক বিল বনাই এনেকৈ পঠিয়াই দিছিল, এই ঠগবাজি সকলোবোৰ মই এই ভিডিঅ'টোত মই দি দিম, আপোনালোকে চাব। আৰু ইন ফিউচাৰত যাতে আপোনালোকে এনেধৰণৰ বস্তু অনলাইনত নমগায়, তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ এনেকেই ঠগবাজি কৰি আপোনালোকৰ পৰা পইচা 200-300 কৰি ডেইলি সিহঁতে লৈ গৈ থাকে। আপোনালোকে যদি কিবা ভাল বস্তু এটা কিনিবলগীয়া হয়, কিনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 2 পইচা বেছিকৈ দি হ'লেও আপোনালোকে এটা ভাল ৱেবছাইটৰ পৰা, যেনে Amazon, Flipkart এইবিলাকৰ পৰা ল'ব পাৰে। সেইবিলাকৰ ৰিফাণ্ড পলিচিটো থাকে, কিন্তু বাকীবিলাকত নাথাকে। এবাৰ পইচা দিয়াৰ পিছত আপোনালোক গুচি যাব। কিন্তু Amazon হওক বা ফ্লিপকাৰ্টত ৰিফাণ্ড পলিচি থাকে, আৰু আপুনি বেয়া বস্তু আহিলে আপুনি ৰিফাণ্ড কৰিব পাৰে, এই ব্যৱস্থা থাকে। কিন্তু বাকী ফেচবুক এড দেখি যদি আপোনালোকে বস্তু মগায়, তেতিয়াহ'লে নিশ্চয় আপোনালোকে বিপদত পৰিব। গতিকে এই ভিডিঅ'টো মই এইকাৰণেই বনালোঁ যে আপোনালোকক মোৰ নিচিনাকৈ, বা আপোনালোকে যদি ইন ফিউচাৰত যদি কেতিয়াবা এইবিলাকত ফচে, তেতিয়াহ'লে আপোনালোকে এইবিলাকত অৰ্ডাৰ নকৰিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যিবিলাক ৰীল চাই থাকে বা ভিডিঅ' চাই থাকে, এইবিলাক চাবৰ দৰকাৰ নাই। নিজেই বনাওক। আজি আমি জানো যে আমাৰ নৰ্থ ইষ্টত আমি ইমান ডিজিটেলি এডভান্স নহয়, আমি লোককহে ফ'ল' কৰি থাকোঁ। গতিকে আমি নিজেই আজিকালিতো ভিডিঅ'ৰ যুগ, গতিকে আপোনালোকে ভিডিঅ' নিজেই বনাওক, ৰীল নিজেই বনাওক, আপলোড কৰক। আপোনালোকে ভাল কণ্টেণ্টবিলাক লিখক, ভাল কণ্টেণ্টবিলাক দিয়ক। এনেকৈ কৰি যদি আপোনালোকে আগবাঢ়ে, আপুনি নিশ্চয় আগবাঢ়িব। কিন্তু বেলেগৰ এইবিলাক ফাল্টু ভিডিঅ' চাই টাইম লছ নকৰে যাতে, তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। আজি
আজি মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ। কিছুমান অনলাইনতে হওক বা ফেচবুক, জেনেৰেলি ফেচবুকতে হয়। ফেচবুকত কিছুমান এপছ বা কিছুমান ছফ্টৱেৰ 200 টকা, 300 টকা, 400 টকাত এইবিলাক এপছ আপোনালোকক বিক্ৰী কৰিব বিচাৰে। এইবিলাক ঠগবাজি। গতিকে আপোনালোকে কেতিয়াও ইমান ডাঙৰ ডাঙৰ এটা ছফ্টৱেৰ সেইবিলাক আপোনাক 200-100 টকাত যে দিব, সেইবিলাক সকলোবোৰ ঠগবাজি। সেইবিলাকত আগবাঢ়ি নাযাব। আৰু যদি আপোনাক লাগে জেনুইন বস্তু কিনক, বজাৰলৈ যাওক, গেৰেণ্টি থাকিব, ৱাৰেণ্টি থাকিব, দোকানৰ এড্ৰেছ থাকিব, সম্পূৰ্ণভাৱে আপুনি বস্তুবিলাক চাই মেলি ল'ব পাৰিব। গতিকে অনলাইনৰ যোগেদি যাতে আপোনালোকে বস্তুবোৰ নিকিনে, তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। আৰু এই ভিডিঅ'টো এইকাৰণেই আপোনালোকক বনালোঁ, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইকো কৰি দিব। কাৰণ ভিডিঅ'টো মই আপোনালোকক চেপৰ কাৰণে বনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে দিয়ে, তাৰ বাবে ৰিকুৱেষ্টো কৰিলোঁ। যাতে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে আমি সৰু সৰু 500, 1000, 2000 টকা আমি ছেভ কৰিব পাৰোঁ। সেই বস্তু আমাৰ বহুত দৰকাৰ হয়। গতিকে এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব আৰু শ্বেয়াৰ কৰিব। মই গোটেই দোকানখনৰ ডিটেইল পিকচাৰ, ভিডিঅ' আৰু চব বস্তুবিলাক দি দিম, যাতে এই এডটো যদি আহে, এই দোকানখনৰ বা এডবিলাক আহে, এনেকুৱা ধৰণৰ এডবিলাক, এইবিলাক যাতে আপোনালোকে কেতিয়াও নেচায়, তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। নমস্কাৰ। লেট আছ গ্ৰ' টুগেডাৰ আৰু ছেভ আছ টুগেডাৰ। থেংক ইউ।